ভবানীপুৰ আঞ্চলিক কলেজত আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যিটো স্কিম শুভাৰম্ভ হ'ল, ইয়াতে মোক গেষ্ট হিচাপে মাতিছিল, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভাল লাগিলে সঁচাকৈয়ে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমান যে ভাবিব পাৰে, মানে আমি আগতে হয়তো কোনোদিন ভাবাই নাছিলোঁ যে আমাৰ অসমখন ইমান আগুৱাই যাব। আজি চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী আমাৰ যি হাৰে কাম কৰি আছে, এই বানাক্ৰান্ত ৰাইজলৈ এইকেইদিনতো ডেইলি ৰাইজৰ লগত পানী আছিল, আপোনালোকে গম পাইছে, আমিও চাইছোঁ, সকলোৱে চাইছে। আৰু এই যে আমাৰ বিশেষকৈ আমাৰ নিযুত মইনা আঁচনি স্কিমটো যে আমাৰ লৈছে, এই স্কিমটো হ'ল বিশেষকৈ আমাক যাতে ল'ৰা ছোৱালীবিলাকক নাবালিক অৱস্থাত যাতে বিয়া নহয়, পঢ়া শুনাৰ কৰা যাতে অসুবিধা নহয়। এনেকুৱা কিছু ফেমিলি আছে যে টকা পইচাৰ অভাৱত ছোৱালীবিলাকক পঢ়াব নোখোজে। যদি এখেতৰ ঘৰত, মানুহটোৰ ঘৰত যদি দুটা ছোৱালী থাকে, এটা ল'ৰা থাকে, যিকোনো কষ্ট কৰি হ'লেও ল'ৰাটোক পঢ়ুৱায়, কিন্তু ছোৱালীবিলাকক পঢ়াব ইচ্ছা নকৰে, যে আমি টকা পইচা ইনকাম কৰিব নোৱাৰোঁ, হয়তো ডেইলি ৰোজগাৰ কৰি মানুহবিলাকৰ নিজৰ জীৱন নিৰ্বাহ কৰি আছে। এনেকুৱা ফেমিলি বহুত আছে, এটা নহয় বহুত আছে, কাৰণ আমি প্ৰায়ে কাগজ দি মানুহক আমি গম পাওঁ নহয়। তো এই যে মুখ্যমন্ত্ৰী যিটো আমাৰ হাতত লৈছে যে ছোৱালীবিলাকত আজি স্কুলত যাব, পঢ়া শুনাৰ যিখিনি খৰচ, সেই খৰচখিনি কিছু হ'লেও আমাৰ মুখ্যমন্ত্ৰী এই যিখিনি খৰচ দিব আমাৰ একাউণ্টৰ দ্বাৰা, তাতে চাওক লাভ এটা নহয়, বহুতকেইটা লাভ। আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কৈ আছোঁ, আজিৰ এই যিটো আঁচনি শুভাৰম্ভ হ'ল, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ শুভাৰম্ভ খন্তেক সময় আগতে হৈ গ'ল। আৰু সেই সাপেক্ষে আমাৰ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়তো বিভিন্ন ছাত্ৰ ছাত্ৰীক এই স্কিমৰ বাবে যিখিনি আমি ফৰ্ম দিব লাগে, সেই ষ্টুডেণ্টখিনিক আমি ইয়াত একগোট কৰি কিছু সংখ্যকক আমি আজি তেওঁলোকৰ প্ৰাপ্য ফৰ্ম বিতৰণ কৰিছোঁ। আৰু এই ফৰ্মসমূহৰ ভিতৰত প্ৰায়ভাগেই তাৰমানে আমাৰ ইয়াতে ল'ৰাও আছে, ছোৱালীও আছে। গতিকে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা একাউণ্টযোগে তেওঁলোকে পাব। আৰু তেওঁলোকক এইটো কথা ইনফৰমেশ্যন আকাৰত দিয়া হৈছে যাতে তেওঁলোকৰ যিবিলাক বেংক একাউণ্ট, সেই একাউণ্টবিলাক শুদ্ধভাৱে থাকে আৰু সদায় তেওঁলোকৰ বেংক একাউণ্টবিলাক যাতে তেওঁলোকৰ নিজৰ আধাৰৰ লগত সংলগ্ন হৈ থাকে, এইটো তেওঁলোকে চেক কৰি পেলাই আমাৰ কলেজ কৰ্তৃপক্ষক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই মহাবিদ্যালয়ত প্ৰায় 1500 ছাত্ৰ ছাত্ৰী আমাৰ এই আঁচনি বা স্কিমৰ আণ্ডাৰত আহিব, আৰু তেওঁলোকে এই স্কিমৰ যিখিনি বেনিফিট তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। গতিকে এই বেনিফিটখিনি পোৱাৰ কাৰণে তেওঁলোকে নিজস্বভাৱে তেওঁলোকৰ যিখিনি সাৱধানতা, এই সাৱধানতাখিনি তেওঁলোকে নিশ্চিতভাৱে অৱলম্বন কৰিব লাগিব, যাক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও কিছু অৱগত হৈছোঁ। তেখেতেও কৈছে যে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে যাতে তেওঁলোকৰ এটেণ্ডেঞ্চটো 70% দেখুৱাই বা 70%তকৈ অধিক ক্লাছত উপস্থিত থাকে। গতিকে এই যিটো আমাৰ হাৰ, এই হাৰটো তেওঁলোকে যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবে মই মোৰ অধ্যক্ষৰ আসনৰ পৰা তেওঁলোকক কাতৰভাৱে অনুৰোধ জনাইছোঁ। সৰ্বশেষত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সন্মান সহকাৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে দুখীয়া ল'ৰা ছোৱালীৰ যি কল্যাণৰ কাৰণে এই আঁচনিখন প্ৰয়োগ কৰিছে। এই আঁচনিৰ জৰিয়তে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে উপকৃত হ'ব।